পাটিলাদখা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আয়োজিত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত পাটিলাদখাত পোনপ্ৰথমবাৰৰ বাবে পাটিলাদখা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আয়োজিত বিহু নাচ বিহু নাম আৰু ঢোল বাদনৰ কৰ্মশালাখনিৰ আজি সামৰণি পৰে যোৱা 15 জুলাইৰ পৰা আজি 22 জুলাই তাৰিখলৈ আয়োজিত সপ্তাহজোৰা কৰ্মশালাখনিত মুখ্য প্ৰশিক্ষিকাৰ ৰূপে উপস্থিত আছিল DY বিহুৰাণী তথা NK বৰবিহুৱতী নগাঁৱৰ নিৰ্জুমা কাকতি আৰু NK বৰবিহুৱতী দ্বিতীয় পম্পিনাথ কৰ্মশালাখনিৰ ঢোলবাদনৰ প্ৰশিক্ষক ৰূপে উপস্থিত আছিল ক্ৰমে যুগলজ্যোতি বৰুৱা জিন্তু দাস আৰু অসীম ৰায় পাটিলাদখা উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত আয়োজিত উক্ত কৰ্মশালাখনিৰ পৰিচালনা কৰে অমৰজ্যোতি ৰায় আৰু হিতেশ বৰুৱাই আজি সামৰণি অনুষ্ঠানত উপস্থিত থাকে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ পাৰিষদ গোলাপ পাঠক আৰু মানিকপুৰ আঞ্চলিক পঞ্চায়তৰ পঞ্চায়ত সদস্য তথা প্ৰকৃতি কৰ্মী মহিধৰ ৰায় সমাজকৰ্মী নন্দেশ্বৰ ৰায় নৰহৰি ৰায় ভুৱনেশ্বৰ ৰায় আদি আজিৰ সামৰণি অনুষ্ঠানত শিক্ষাৰ্থীসকলে ৰাইজৰ সন্মুখত এক আকৰ্ষণীয় বিহু নাচ আৰু ঢোল বাদন পৰিৱেশন কৰে অনুষ্ঠানৰ শেষত শিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰা হয় ইয়াতে বিহু কৰ্মশালা চলি আছে এই জুলাইৰ 15 তাৰিখৰ পৰা 22 তাৰিখলৈকে মোৰ ছোৱালীজনীক লৈ আহিছোঁ যিহেতু তাই সৰু ছোৱালী একো নাজানে এই বিহুটো কি ইয়াতে আহি শিকিব পাৰিছে দেখিব পাৰিছে সকলোকে খুবেই ভাল লাগিছে যেহেতু প্ৰথমবাৰৰ কাৰণে এই অনুষ্ঠানটিত মই অংশগ্ৰহণ কৰিছো আৰু তেওঁলোকে প্ৰথমবাৰৰ কাৰণে গ্ৰীষ্মকালীন বিহু প্ৰশিক্ষণৰ আয়োজন কৰিছে যেহেতু খুব সুন্দৰ আমি সহযোগিতা পাইছো অনুভৱো কৰিছো যেহেতু আজিকালি গৰমৰ বন্ধত বহুতো বিভিন্ন বিষয়ে কৰ্মশালাবোৰ পতা দেখা যায় তেনে সময়ত তেওঁলোকে এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে এক সুন্দৰ আসলতে মঞ্চ দিব চেষ্টা কৰিছে এওঁলোকক যিসকল প্ৰশিক্ষাৰ্থী আহিছে আমাৰ অতিকৈ আপোন বিহুটোক প্ৰাণোজ্জ্বল কৰি ৰখাৰ তেওঁলোকৰ যি প্ৰচেষ্টা সেয়া মই শলাগ লৈছো আৰু প্ৰথমবাৰ হিচাপে যি উৎসাহ দেখিছো তেওঁলোকৰ মাজত মই তাক দেখি আসলতে মই নিজে উৎসাহিত হৈছো আৰু আগলৈকো যে অনাগত দিনতো তেওঁলোকে এনে ধৰণৰ অনুষ্ঠানসমূহ প্ৰশিক্ষাৰ্থীসকলৰ বাবে যাতে আয়োজন কৰে তাৰে মই কামনা কৰিছো পাটিলাদখা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত যে বিহু নাচ বিহু নাম ঢোল বাদনৰ এই কৰ্মশালা অনুষ্ঠিত কৰিছে পাটিলাদখাৰ নিচিনা সাংস্কৃতিক দিশত পিছপৰা অঞ্চলটোৰ কাৰণে সঁচাকৈ উৎসাহজনক আৰু আমাৰ এই গাঁও অঞ্চলত থকা উদীয়মান ল'ৰা ছোৱালীৰ যি প্ৰতিভাসমূহ তেওঁলোকে আজি নাচৰ ক্ষেত্ৰতে হওক বা কলকাতাৰ ক্ষেত্ৰতে হওক বিভিন্ন প্ৰতিভাসমূহ উলিয়াই অনাত তেওঁলোকে যি মই সাংস্কৃতিক ধন্যবাদ জনাইছোঁ আৰু আগলৈও তেওঁলোকে যাতে এই পদক্ষেপটো অনুষ্ঠিত কৰি উঠে কৰ্মশালা আয়োজন কৰি এই সুযোগকণ দিয়ে মই এইখিনি তেওঁলোকলৈ আহ্বান জনাইছোঁ আৰু তেওঁলোকক মই ধন্যবাদ জনাইছোঁ ৰঙা বিহু